আমিতো পঞ্চায়তত ভালে আশা কৰিছোঁ, কাৰণ কিয় প্ৰতিটো নিৰ্বাচনে আমাৰ কাৰণে গুৰুত্বপূৰ্ণ। বহুতে আজি নলবাৰীতো একেই প্ৰশ্ন কৰিছিল মোক ৰাতিপুৱা যে আপোনালোকৰ ছেমি ফাইনেল হ'ব। মই তেতিয়া উত্তৰ দিছোঁ যে আমাৰ কাৰণে কোনো নিৰ্বাচন কোৱাৰ্টাৰ ফাইনেল বা ছেমি ফাইনেল নহয়, আমাৰ কাৰণে প্ৰতিটো নিৰ্বাচনেই ফাইনেল। একেবাৰে এয়া উন্নয়ন পৰিষদৰ নিৰ্বাচনেই হওক বা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনেই হওক বা অন্য প্ৰকাৰৰ মিউনিচিপাল বোৰ্ড, মিউনিচিপাল কৰ্পৰেশ্যন তেনেকুৱা নিৰ্বাচনেই হওক, পঞ্চায়ত নিৰ্বাচনেই হওক, প্ৰতিটো নিৰ্বাচন আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। সেইকাৰণে আমি শক্তিৰে যিটো আমি পঞ্চায়তত লগাইছোঁ সেইটো পাৰ্লিয়ামেণ্টতো লগাম, যিটো পাৰ্লিয়ামেণ্টত লগাইছোঁ সেইটো বিটিআৰতো লগাম, যিটো বিটিআৰত লগাইছোঁ সেইটো আমি বিধানসভাতো লগাম। গতিকে শক্তিৰে আমি বিধানসভা নিৰ্বাচনৰ পৰা লোকসভা নিৰ্বাচনৰ পৰা আৰম্ভ কৰি সকলো নিৰ্বাচনক আমি অত্যন্ত গুৰুত্ব সহকাৰে লৈ যাতে ৰাইজৰ আমি আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু ৰাইজৰ হৈ কাম কৰিব পাৰোঁ। সেইকাৰণে আমি অন্য কিছুমান দলে, মই নাম নকওঁ, কোনোবাই কয় এইটো সৰু নিৰ্বাচন, কোনোবাই কয় এইটো জনজাতিৰ নিৰ্বাচন। গতিকে এনেধৰণৰ বক্তব্য, টুলুঙা বক্তব্যই সেই কেৱল জনগোষ্ঠীটোকেই অসন্মান কৰিছে এনেকুৱা কথা নহয়। গণতন্ত্ৰটোৰ প্ৰতি যে তেওঁলোকৰ আস্থা নাই, এই নিৰ্বাচনটোৰ প্ৰতি তেওঁলোকৰ কোনো আস্থা নাই। তেওঁলোকে কেৱল এটা ফেক নেৰেটিভ হোৱা তেওঁলোকে এটা পৰিস্থিতি, পৰিৱেশ এটা তেনেকুৱা ধৰণৰ সৃষ্টি কৰি তেওঁলোকে কেৱল তুষ্টিকৰণৰ ৰাজনীতি, ভোট বেংকৰ ৰাজনীতিৰে বিপথে বিভ্ৰান্ত কৰিব পাৰে সেইবিলাক কথাবিলাক চিন্তা কৰে। গতিকে আমাৰ কথা আহোঁতে ৱাকফ বিলৰ কথা আহিছে। ৱাকফ বিলখন আপোনাৰ বিধেয়কত পৰিণত হৈছে আৰু ৱাকফ বিলৰ বাবে এবাৰ পঞ্চায়ত নিৰ্বাচনত সংখ্যালঘু এলেকা যথেষ্ট ক্ষতিব বুলি কংগ্ৰেছে দাবী কৰিছে। সাংসদ গৌৰৱ গগৈয়ে ৱাকফ বিলৰ সমৰ্থনত যথেষ্ট তেওঁ যুক্তি দাঙি ধৰিছে আৰু এই কথা কিন্তু যথেষ্ট সমালোচিত হৈছে। আনকি কালি ডিব্ৰুগড় কংগ্ৰেছৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতিলে ৱাকফ বিলখন লৈও কংগ্ৰেছ দল বা অন্য বিৰোধী দলবিলাকে তেওঁলোকৰ এটা নেৰেটিভ মাত্ৰ, এইটো ঘৰিয়ালৰ চকুপানী। 77 বছৰ হ'ল দেশ স্বাধীন হোৱা। 77 বছৰত তেওঁলোকে যদি ইচ্ছা কৰিলেহেঁতেন ৱাকফ সম্পত্তি সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে শক্তিশালীভাৱে ইয়াৰ পৰিচালনা কৰিব পাৰিলেহেঁতেন, ৰেকৰ্ড কৰিব পাৰিলেহেঁতেন। যি সম্পত্তিৰ পৰা 12,000 আমি কোটি টকা লাভ